মই গৈ নাথাকোঁ, কাম ঢেৰ কৰি আছোঁ। খালি ক'লোঁ অগণন কাম, অজস্ৰ কামৰ পৰা হয় নাই। আৰু এইবাৰ বহাগৰ 7 দিনলৈকে মই অনুষ্ঠান পৰিৱেশন নকৰোঁ। কাৰণ যেনেকৈ ঘৰৰ মানুহ এজন নোহোৱা হ'ল, পৰিয়ালটোক বহুত দিনলৈকে কিছুমান কাম কাজ নকৰে নহয় জানো। গতিকে মই জুবিনদাৰ কাৰণে এসপ্তাহলৈকে 7 বিহু যিটো কয় আমি অনুষ্ঠান পৰিৱেশন নকৰোঁ। তাৰপিছত কিবা অনুষ্ঠান আহিলে মই কৰিম, কিন্তু মই মানা কৰি থৈছোঁ মোৰ মেনেজমেণ্ট টিমক যে 7 দিনলৈকে কোনো অনুষ্ঠান নাৰাখে। আৰু তাৰপিছতখিনি কৰিব লাগিব, যিহেতু আমাৰ লগত এটা বৃহৎ বাদ্যযন্ত্ৰীৰ দল জড়িত হৈ আছে, তেওঁলোকৰ পাৰিশ্ৰমিকৰ কথা আছে, চাউণ্ডৰ মানুহৰ পৰা আদি কৰি গাড়ীলৈকে গোটেইখিনি জীৱন জীৱিকাৰ কথা আছে। গতিকে তেওঁলোকৰ পেটত মই লাভটো মাৰিব নোৱাৰোঁ। আৰু বাকী শিল্পীসকলে কৰক, কাৰণ কেলৈ আমি একেবাৰে ঘৰুৱা মানুহ ন, গতিকে আমি কৰিবলৈ আমাৰ মন নাযাব। আৰু বাকীসকলে কৰক, মই কিন্তু সকলোকে কৰিবলৈ কৈছোঁ। বহাগক জীয়াই ৰাখিব লাগিব। বহাগ অসমীয়া জাতিৰ আয়ুস ৰেখা। বহাগক জীয়াই ৰাখিলেহে জুবিনদাকো জীয়াই ৰাখিব। জুবিনদাক মই বহাগৰ কুলি বুলি কৈছিলোঁ, ভিকালী বাইদেউক মই বহাগৰ কেতেকী বুলি কৈছিলোঁ। সেই দুটাই মাত খাৰ দিলেহে বহাগ আহিছিলে নিচিনা লাগিছিলে আমাৰ। গতিকে কেতেকীও গ'লগৈ, কুলিও গ'লগৈ, কিন্তু বহাগক আমি জীয়াই ৰাখিম।